হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম অৰুণোদয় যি আছিলে আপোনাৰ ৮,০০০ টকাটো আপোনালোকক ২০ ফেব্ৰুৱাৰী তাৰিখে দিম বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে। কিন্তু এতিয়া কৈছে যে ২০ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকক ৮,০০০ টকাটো নিদিয়ে। কেতিয়ালৈ দিব, আপোনাৰ পইচাসমূহ আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমি। হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনাৰ যি ২০ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকক ৮,০০০ টকা একেবাৰেই দিম বুলি কৈছিলে ৪ মাহৰ, কিন্তু এতিয়া আপোনালোকক ২০ ফেব্ৰুৱাৰী তাৰিখে নিদিয়ে। আপোনালোকে আপোনাৰ পইচাটো ১০ মাৰ্চত আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু আপোনালোকে এইবাৰ ৮,০০০ টকা লাভ নকৰে, আপোনালোকে লাভ কৰিব ডাইৰেক্ট ৯,০০০ টকা আপোনালোকে নিজৰ বেংকত লাভ কৰিবলৈ পাৰিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটোৱে কৈছে যে আপোনালোকক ২০ ফেব্ৰুৱাৰী তাৰিখে নিদিয়ে, ডাইৰেক্ট আপোনালোকে ১০ মাৰ্চত ৯,০০০ টকাকৈ লাভ কৰিবলৈ পাৰিব। আৰু এইখিনিয়ে জনাইছে যাতে আপোনালোকে ২০ ফেব্ৰুৱাৰীত নাপায় সেইটো আশা কৰি থাকিব নালাগে। আপোনালোকে ডাইৰেক্ট ১০ মাৰ্চতে নিজৰ পইচাসমূহ লাভ কৰিবলৈ পাৰিব। আৰু যদি কিবা ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ। ২০ ফেব্ৰুৱাৰীত মই নিদিওঁ, ১০ মাৰ্চত দিম, কিন্তু ৮,০০০ টকাৰ জেগাত ৯,০০০।